তারপরে যদি নাই ক'পা এইটো কি কয় উৰুমগছ উৰিয়ামঘাটৰ পৰা যাব ক'ত এতিয়া এইটো টেকলিবুটা নমাই নেকি তেঁতুলি পাৰ অসমত লাখে লাখে বিদেশী আছে যে অসম এখন চৰণীয়া পথাৰৰ দৰে যে যাৰ যেতিয়া মন গৈছে কোনোবা নদীয়েদি পাৰ হৈ আহিছে কোনোবাই ফেন্সিং বগাই পাৰ হৈ আহিছে তেনেধৰণে বহুতো বিদেশীয়ে অসমত তেওঁলোকে বাস কৰি আছে গতিকে যি এই বৰ্তমানৰ চৰকাৰখনে যি উচ্ছেদৰ সিদ্ধান্ত লৈছে বা উচ্ছেদ কৰিছে বা বিদেশী চিনাক্ত কৰিছে ইয়াক আমি আগৰ পৰা এই কথা বতৰাবিলাক কৈ আহিছোঁ যে উচ্ছেদ কৰিব লাগে আৰু য'ৰ বিদেশী হিচাপে যদি চিনাক্ত হয় ধৰক যদি বাংলাদেশৰ বিদেশী হিচাপে চিনাক্ত হয় তেনেহ'লে তেওঁলোকক বাংলাদেশলৈ পঠাই দিব লাগে য'ৰ পৰা আহিছে তেওঁলোকক তালৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে আপোনালোকে চাওক শেহতীয়াভাৱে যেতিয়া ভাৰতীয় নাগৰিকসকল আমেৰিকাত তেওঁলোকক যেতিয়া বিদেশী হিচাপে ঘোষণা কৰিছিল তেওঁলোকক কেনেধৰণে পঠাই দিছিলে ভাৰতীয় নাগৰিকসকল সেয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছিলোঁ বা দেখা পাইছিলোঁ গতিকে আমিও অসমত যিসকল বিদেশী আছে সেয়া য'ৰে বিদেশী নহওক তেওঁলোকক উচ্ছেদ কৰাৰ লগে লগে তেওঁলোকক য'ৰ পৰা আহিছে অসমৰ পৰা পঠাই দিবৰ কাৰণে আমি ইয়াক দাবী কৰি আহিছোঁ গতিকে চাওক শেহতীয়াভাৱে উৰিয়ামঘাটত যি জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে তাৰপিছতে গাড়ীয়ে তেওঁলোকৰ যি উৰিয়ামঘাটত থকা সেইসকল বিদেশী তেওঁলোকে আচলতে নগাঁও দিশে অহা বা কলিয়াবৰৰ মাজেদি পাৰ হৈ যোৱা আমি দেখা পাইছোঁ গতিকে এইসকল ক'লৈ যাব ক'ত থাকিব আমাৰ এটা ডাঙৰ প্ৰশ্ন হৈছে আৰু আমাৰ কলিয়াবৰৰ ৰাইজ নগাঁৱৰ ৰাইজ শংকাত ভুগিছে যে এইসকল আহি ক'ত বহিব গতিকে আমি কলিয়াবৰ প্ৰশাসন নগাঁও প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে এইসকল যিসকল উৰিয়ামঘাটৰ পৰা উঠি আহিছে প্ৰশাসনৰ জাননীৰ পিছতে তেওঁলোক যাতে কোনো কাৰণত আহি নগাঁৱৰ কোনো অঞ্চলত তেওঁলোক বহিব নোৱাৰে বা চৰে চাপৰিয়ে থাকিব নোৱাৰে ইয়াৰ ওপৰত ব্যৱস্থা লওক নহ'লে কথাটো একেটাই আচলতে আপোনালোকে তাৰপৰা উঠাই দিলে আকৌ আহি কোনোবা এটা অঞ্চলত থাকিলে আকৌ তেনেকৈ 10-12 বছৰ গ'ল আকৌ তেওঁলোকে তাৰপিছত আকৌ ইয়াৰ পৰা উঠাই দিলে আকৌ গৈ তেনেকৈ অসমখনতে থাকিলে আচলতে এই কথা বতৰাবিলাকে অসমৰ বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক দিশটোত হওক অসমৰ জনগাঁথনিত হওক বিভিন্ন ধৰণে ক্ষতি কৰি আহিছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি আহ্বান জনাইছোঁ দাবী জনাইছোঁ যে উৰিয়ামঘাটৰ পৰা যিসকল বৰ্তমান উঠি আহিছে যে আপোনালোকে সংবাদ মাধ্যমে ফুটেজ লৈছে বা আমাৰো দৃষ্টিগোচৰ হৈছে তেওঁলোক কলিয়াবৰৰ মাজেৰে কোন দিশলৈ গৈছে বা কলিয়াবৰৰ কোনোবা স্থানতে তেওঁলোকে মানে থাকিব নেকি তেওঁলোকে ইয়াতে বাসস্থান বনাব নেকি গতিকে সেই কথা বতৰাবিলাক এতিয়া কলিয়াবৰ ৰাইজৰ মাজত শংকা হৈছে গতিকে ইয়াক কলিয়াবৰ প্ৰশাসন নগাঁও প্ৰশাসনক আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ ইয়াৰ ওপৰত সঠিক